বন্ধুসকল আমি এফালে গৈ আছোঁ ক'ত গৈ আছোঁ গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক নিশ্চয় চাই ভাল লাগিব আৰু ভাল লাগিলে কিন্তু লাইক এটা দিবলৈ একদম নাপাহৰিব আৰু বন্ধুসকল এইটো আছিলে মঙ্গলবাৰৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ আৰু বন্ধুসকল আমি আহিলোঁ বৈকুণ্ঠ ধাম বৰদোৱা থানলৈ আৰু বৰদোৱা থানলৈ আহি আগতে ধূপ চাকি জ্বলাই কৰি ল'লোঁ বাহিৰতে আৰু বন্ধুসকল ফাকুৱা যিহেতু গৈছে আৰু ফাকুৱাৰ সময়ত আহিলে ভাল লাগিলে হয় আৰু ফাকুৱাৰ সময়ত খুব ভিৰ থকাৰ কাৰণে আমি নাহিলোঁ আৰু আজি আহিলোঁ আৰু আমি আহি দেখিলোঁ নামভাগ শেষ হৈছেহে আৰু আমি আহোঁতে অলপ দেৰি হৈছে আৰু বন্ধুসকল যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব আৰু বলকচোন আমি ভিতৰৰ পৰিৱেশটো এবাৰ দেখুৱাম আৰু বন্ধুসকল আজি দুটামান নজনা কথা জানিলোঁ আৰু জানি কিন্তু বহুত ভাল লাগিছে আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বন্ধুসকল শংকৰদেৱে নিজে জ্বলোৱা যিটো চাকি 570 বছৰ আগৰে চাকি এই চাকি গছ এতিয়ালৈকে জ্বলি আছে আজিলৈকে নুমুৱা নাই বন্ধুসকল তাৰ মাজতে এইটো হ'ল শিলিকা গছ আৰু শিলিকা গছৰ তলতে বহি শংকৰদেৱে নিজে শাস্ত্ৰভাগ লিখিছিলে অধ্যয়ন কৰিছিলে আৰু বন্ধুসকল তেওঁ গা ধোৱা যিটো পাটনাদ তেওঁ নিজে বনাইছিলে তেওঁ নিজে গা ধোৱাৰ কাৰণে কুঁৱা যিটো কয় আৰু বন্ধুসকল ভক্তৰ কাৰণে তেওঁ এই আলি পুখুৰী বনাইছিলে যাতে ভক্তসকলে ইয়াতে গা ধুব পাৰে আৰু ইমান ধুনীয়া এটা পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিছে আৰু এনেকুৱা পৰিৱেশত আহি সঁচাকৈ কিন্তু বহুত ভাল লাগে আৰু বন্ধুসকল আমি ইয়াতে আজি দুপৰীয়া বনাই খাম বুলিয়ে আহিছোঁ আৰু বন্ধুসকল প্ৰথমে চাহ তাহ খাই কৰি ল'লোঁ আৰু দুপৰীয়া সাজটোত কি বনাইছিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ আলুৰ দম দালি আচাৰ পাপৰ আলু ভাজি আৰু লগতে আছিলে চালাড বন্ধুসকল আজি ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব আজিলৈ ইমানখিনি বাই বাই